কক্ৰোচ জনতা পাৰ্টি আৰু সোনাম ৱাংচুক তেখেতসকলে যি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, সেই কাৰ্যসূচীত আমি অসমৰ পৰা আমি সমৰ্থন দিবৰ কাৰণে আৰু এই যিটো বিষয়, এই বিষয়টোৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আগবঢ়াই অসম জাতীয় পৰিষদে আমি আজি আহি এই প্ৰতিবাদী কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ জাতীয় যুৱ শক্তিয়ে 2টা দিনৰ আগত তেখেতসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। যিহেতু সমগ্ৰ দেশৰ শিক্ষা ব্যৱস্থাৰ যিটো অৱস্থা, বিশেষকৈ শেহতীয়াকৈ নীটৰ কুৱেশ্যন পেপাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছত সমগ্ৰ দেশত হতাশা, শিক্ষা ব্যৱস্থাৰ এই ভয়ংকৰ স্বৰূপ দেখাৰ পাছত আমাৰ 20গৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে জীৱন বলিদান দিব লগা হ'ল, তেওঁলোকে আত্মহত্যাৰ পথলৈ গুচি যাব লগা হ'ল। 20গৰাকী কেৱল মাত্ৰ আমাৰ হাতত হিচাপ থকাহে ছাত্ৰ ছাত্ৰী। 87 বাৰ মুঠতে কুৱেশ্যন পেপাৰ ফাদিল হৈছে, প্ৰশ্ন কাকত ফাদিল হৈছে। 148 বাৰ বিভিন্ন প্ৰশ্ন কাকত বা পৰীক্ষাক লৈ বিভিন্ন কেলেংকাৰী, ফ্ৰড, বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে। এইটো অত্যন্ত ভয়ংকৰ পৰিৱেশ আৰু পৰিস্থিতি। এখন দেশৰ ভৱিষ্যত, এখন দেশৰ সমাজ, দেশৰ অৰ্থনীতি, বিজ্ঞান প্ৰযুক্তিবিদ্যা, সমাজ, দেশৰ ৰাজনীতি, সকলো কথাৰ মূল চালিকা শক্তি যুৱ শক্তি। যিখন দেশত 63.88% যুৱ শক্তিৰে ভৰি আছে, যিখন দেশক যুৱ ভাৰত বুলি কোৱা হয়, সেইখন ভাৰতত আজি যদি ছাত্ৰ ছাত্ৰীয়ে নিজৰ বুনিয়াদী যিটো অধিকাৰ, মৌলিক যিটো অধিকাৰ, সেই অধিকাৰক লৈ যদি আজি যুঁজিব লগা হয়, তাতকৈ দুখজনক কথা, দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰে। কিন্তু আচৰিত কথা, 20গৰাকী মানুহৰ, ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ নিজৰ যিটো আত্মহনন, সৰ্বোচ্চ ত্যাগ, লাখ লাখ যিটো সংশয়হীনতাত সংশয়ত থকা ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ যিটো মনৰ ভাৱনা, সেই ভাৱনাই দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ শিক্ষামন্ত্ৰী, মানৱ সম্পদ উন্নয়ন মন্ত্ৰী কাকো অন্তৰত চুব পৰা নাই। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। কাৰণ সকলোৰে এটাই কথা যে নীটৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছত যিগৰাকী শিক্ষামন্ত্ৰী আছে তেওঁ পদত্যাগ কৰিব লাগে, NTA সম্পূৰ্ণৰূপে বেন কৰিব লাগে, আৰু গোটেই প্ৰক্ৰিয়াটো জুডিচিয়েল এনকুৱাৰী এটা কৰি ইয়াৰ লগত জড়িত হৈ থকা যি ব্যক্তি আছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। এই কথা আমি সকলোৱে জানো যে দেশত শিক্ষা ব্যৱস্থাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, ৰাজনীতিকৰণ চলিছে, তাৰ লগে লগে বিভিন্ন ধৰণৰ যিটো গুণগত শিক্ষাৰ যিটো মানদণ্ড, সেইটো দিনে দিনে কমিছে। কাৰণ নিযুক্তিত কম্প্ৰমাইজ কৰা হৈছে, আপোচ কৰা হৈছে, পলিটিকেল এপইণ্টমেণ্ট, ৰাজনৈতিক নিযুক্তি দিয়া হৈছে। তাৰ লগে লগে যিটো মৌলিক যিটো প্ৰয়োজনীয়তা, আন্তঃগাঁথনিৰ অৱস্থা, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ ৰেচিঅ' যিটো মেইনটেইন হ'ব লাগে, লগে লগে ডিজিটেল ক্লাছৰুম, ডিজিটেল সমগ্ৰ ব্যৱস্থা, ডিজিটেল পুথিভঁৰাল, এই যিবোৰ মৌলিক যিবোৰ ব্যৱস্থা সমগ্ৰ পৃথিৱীত যুঁজিবৰ কাৰণে, ক্ৰিয়েটিভ ল'ৰা ছোৱালীৰ সৃষ্টিৰ কাৰণে, বিজ্ঞান প্ৰযুক্তিবিদ্যাত নতুন নতুন সৃষ্টিৰ কাৰণে, অসমৰ সমাজ, ভাৰতবৰ্ষৰ সমাজ আৰু সভ্যতা নতুন ৰূপত নিৰ্মাণ কৰিবৰ কাৰণে, শিক্ষাক নতুন ৰূপত গঢ়িবৰ কাৰণে যিটো দায়িত্ব, সেই দায়িত্ব পালন নকৰি আমি দেখিছোঁ যে এই কথা যেতিয়া আৱাজ উঠোৱা হৈছে, ইয়াত অভিজিত দীপকে ডাঙৰীয়া জড়িত হৈ আছে, তেওঁৰ লগত বহু ব্যক্তি জড়িত হৈ আছে, বহুতে আমৰণ অন্বেষণত জড়িত হৈছে। ইমানবোৰ ঐক্যবদ্ধ সংগ্ৰামৰ পিছতো দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ শিক্ষামন্ত্ৰী কাৰো কাণ সাৰ নাই, আৰু উল্টাই একেদখতক দেশদ্ৰোহী বুলি কৈছে, আৰবান নক্সালাইট বুলি কোৱা হৈছে। এওঁলোকক দেশদ্ৰোহী, তেওঁলোকক পাকিস্তান প্ৰেমী, এনেকুৱা ধৰণৰ নামাকৰণে তেওঁলোকক ইয়াৰ পৰা কুৎসা ৰচনা কৰিবৰ কাৰণে বদনাম কৰিবলৈ উঠি পৰি লাগিছে। গতিকে আমাৰ স্পষ্ট কথা, ছাত্ৰ ছাত্ৰীৰ অধিকাৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ এটা প্ৰথম চৰ্ত। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। গতিকে আমি ভাবোঁ যে আমাৰ দেশৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলৰ তেওঁলোকৰ শিক্ষা, তেওঁলোকৰ সংস্থাপন দুয়োটাক মৌলিক অধিকাৰ হিচাপে গণ্য কৰিব লাগে। আৰু যিসকল আমাৰ প্ৰডাক্টিভ যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ যোগেদি দেশৰ ভৱিষ্যত উন্নয়নৰ কাৰণে, তেওঁলোকৰ কাৰণে প্ৰয়োজনীয়, তেওঁলোকৰ সুৰক্ষাৰ কাৰণে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি দাবী কৰিছোঁ আজি ইয়াৰ পৰা
ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক তাৎক্ষণিকভাৱে তেওঁৰ যিটো শিক্ষামন্ত্ৰীৰ দায়িত্ব তাৰ পৰা বৰ্খাস্ত কৰিব লাগে। প্ৰধানমন্ত্ৰী দেশৰ 56 ইঞ্চি বুকু থকা প্ৰধানমন্ত্ৰীয়ে অন্ততঃ এই কথাটো শুনা দৰকাৰ। যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আগত শিৰ উচ্চ কৰি আমাৰ দেশৰ 3গৰাকী মানুহক মাৰিলে, তেওঁ প্ৰতিবাদ কৰিব নোৱাৰিলে যে আপোনালোকৰ মিছাইলে, আপোনালোকৰ নৌসেনাই আমাৰ দেশৰ মানুহক হত্যা কৰিছে, আমি আপোনালোকৰ লগত কথা নাপাতো। মূৰ তুলি কথা ক'ব নোৱাৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে। কিন্তু আমি কৈছোঁ যে ধৰ্মেন্দ্ৰ প্ৰধানটো ডোনাল্ড ট্ৰাম্পৰ যিখন চৰকাৰ তাৰ কেবিনেট মন্ত্ৰী নহয়, আপোনাৰ কেবিনেট মন্ত্ৰী। আপোনাৰ কেবিনেট মন্ত্ৰীক মাতি আনি জবাবদিহি কৰিব নোৱাৰে, আপোনাৰ কেবিনেট মন্ত্ৰীক মাতি আনি আপুনি বৰ্খাস্ত কৰিব নোৱাৰে, তেওঁক ৰেজিগনেশ্যন দিবলৈ বাধ্য কৰিব নোৱাৰে, তেতিয়াহ'লে ভাবিম যে আপুনিও আপোনালোকৰ যিটো মানসিকতা, সেই মানসিকতাৰ প্ৰতিফলন এই গোটেই কথাবোৰত জড়িত হৈছে।